বৰ্তমান আমি উপস্থিত আছো মণিকৰ্ণেশ্বৰ পৰ্বতত। আগৰ ভাষাত পৰ্বত, আজিৰ ভাষাত পাহাৰ। এইফালে চাওক, এই গোটেই পাহাৰখন আৱৰি আছে বুঢ়ালুইতে। সকলো ফালৰ পৰা বুঢ়ালুইতে, সকলো ফালৰ পৰা মানে এটা অংশ, এটা দিশ কমপ্লিটলি বুঢ়ালুইতৰ বুঢ়ালুইতে আৱৰি আছে। এতিয়া দেখাও মন্দিৰৰ এটা সৰু, প্ৰথমতে এটা কথা কওঁ, নামটো মণিকৰ্ণেশ্বৰ কিয় হ'ল? প্ৰবাদ আছে, এই মন্দিৰটোত যিটো শিৱলিংগ আছে, এই শিৱলিংগ নৰকাসুৰৰ দিনৰ, আৰু নৰকাসুৰে যথেষ্ট সংখ্যক মানুহ আৰু মণিমুকুতা এই তেওঁলোকৰ সময়ত পৰ্বত বুলি কৈছে, পৰ্বতত তেওঁলোকে লুকাই ৰাখিছিল, সেইকাৰণে নাম হৈছিল মণিকৰ্ণেশ্বৰ। তাতকে এটা ডাঙৰ কথা কওঁ, মানে মই চেনেলটো খুলি লৈছো প্ৰথমতে, ইয়াৰ যিটো তলৰ যিটো স্থাপত্য, এইটো এটা তৰাৰ নিচিনা। আপুনি ভালকে যদি চাই, মই দেখাই দিম, মানে ইয়াৰ পৰা চালে হ'ব। এইটো এনেকে আহিছে, এনেকে, দেন এনেকে, তাৰপাছত আকৌ এনেকুৱা, তাৰপিছত আকৌ এনেকুৱা, তাৰপিছত এইটো হ'ল মন্দিৰৰ মূল ভেটিটো। এইটো হ'ল মূল ভেটি, প্ৰথম যিটো পাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ত এই ভেটি, আৰু শিৱলিংগত ৰুদ্ৰসিংহ স্বৰ্গদেৱে আৱিষ্কাৰ কৰা বুলি কৈছে এই ভেটিটো। এইটো হ'ল এটা তৰাৰ, এই শিলৰ যিটো ভেটি, শিলৰ ভেটিটো কৈছো দেই, ওপৰখিনিৰ বিষয়ে মই কম। তাৰ আগতে আপোনালোকক মই প্ৰথমতে এই শিলৰ যিটো ভেটি আছে, শিলৰ ভেটিটো একবাৰ ভালকে চাই লওক। এইটো হ'ল এটা মন্দিৰ, মণিকৰ্ণেশ্বৰ দেৱালয়। ইয়াত এখন ফলক আছে, তালৈ আপোনালোকক মই লৈ গৈছো প্ৰথমতে। এই যে তৰা সদৃশ যিটো ষ্ট্ৰাকচাৰ মই দেখুৱালো, সাধাৰণতে কৈছে যে অসমৰ মন্দিৰবোৰ সাধাৰণতে চাৰিকোণীয়া, কিন্তু এই মন্দিৰটি স্পেচিয়েলি মানে ইয়াত তৰাৰ সদৃশ এটা মানে ফাউণ্ডেশ্যনৰ ওপৰত এই মন্দিৰটো বহি আছে। ৰুদ্ৰসিংহ স্বৰ্গদেৱে ইয়াত থকা শিৱলিংগটো আৱিষ্কাৰ কৰা বুলি কৈছে। নৰকাসুৰৰ দিনৰ এই শিৱলিংগ। আৰু ইয়াত কি লিখা আছে এবাৰ মই পঢ়ি দিছো, মণিকৰ্ণেশ্বৰ দেৱালয় প্ৰত্নতাত্ত্বিক স্থান। ইটাৰে নিৰ্মিত এই মন্দিৰ, মানে ওপৰৰ যিটো পাৰ্ট, ইটাৰ পাৰ্টটো, ইটাৰে নিৰ্মিত এই মন্দিৰ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ 1751 চনৰ পৰা 1769 চনলৈ শাসন কৰিছিল। আৰু তেওঁৰ দিনত 1755 খ্ৰীষ্টাব্দত তাৰা সদৃশ, মানে মই যিটো ক'লো তৰাৰ নিচিনা, তাৰা সদৃশ শিলৰ মূল ভেটিৰ ওপৰত পুনৰ নিৰ্মাণ কৰা হৈছিল। তাৰমানে ইটাৰ ষ্ট্ৰাকচাৰটো এই শিলৰ ষ্ট্ৰাকচাৰৰ ওপৰত বনোৱা হৈছিল। ইয়াত লিখি দিছে, এই শিলৰ ভেটি 10ম-11ম শতিকাৰ বুলি অনুমান কৰা হৈছে। গতিকে এই মন্দিৰটি ৰাজেশ্বৰ সিংহ স্বৰ্গদেউৰ দিনত হৈছিল। মই যেতিয়া অধ্যয়ন কৰি আছিলো, এটা মই তথ্য এটা পাইছো, মানে ৰাজেশ্বৰ সিংহদেউৰ দিনত যিখিনি মন্দিৰ হৈছিল, আহকচোন এইফালে মই বুজাই দিওঁ, যে ৰাজেশ্বৰ সিংহৰ দিনত তেওঁ ৰুদ্ৰেশ্বৰ দেৱালয়টো প্ৰমত্ত সিংহই কৰিলে। নৱগ্ৰহ মন্দিৰটো ৰাজেশ্বৰ সিংহদেৱে বনাইছিল 1752ত, মণিকৰ্ণেশ্বৰ তেওঁ বনাইছিল 1755ত, শিলপুখুৰী খন্দাইছিল 1753ত। এটা ইণ্টাৰেষ্টিং ফেক্টটো হ'ল, এইটো মোৰ অধ্যয়নে নে মোৰ কিবা মানে মনৰ ধাৰণা নে ভুল, এইটো জানা মানুহে মোক বুজাই দিলে ভাল পাম। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নৱগ্ৰহ মন্দিৰ প্ৰতিষ্ঠা হৈছিল। তাত এই 9টা গ্ৰহ আৰু 9টা গ্ৰহৰ এই যিটো ষ্ট্ৰাকচাৰ, শিলপুখুৰীটো 9কোণীয়া আছিল, আৰু এই মন্দিৰটো মই আপোনাক স্পেচিয়েলি দেখাম। এতিয়া আহক, এইটো এক, মই গণি গলো, এইটো সেই 9কোণীয়া, মানে চাবচোন, 1, দেন ইয়ালৈকে এইটো 2, তাৰপাছত এইটো 3, চেপটো কৈ আছো মই, চেপটো ৰাজেশ্বৰ সিংহৰ দিনত 4, তাৰপাছত এইটো 5 নম্বৰ পালো। এই তৰা সদৃশ ষ্ট্ৰাকচাৰটো আছিল আগৰ পুৰণা, তাৰ পৰা এইটো গোটেই 5 নম্বৰ, দেন এইটো 6 নম্বৰ, এইটো 7, এইটো 8, আৰু সেইটো গৈ 9। তাৰমানে টোটেল কৰ্ণাৰ 1, 2, 3, 4, 5, এনেকে 10টা কৰ্ণাৰ হ'ব, আৰু 9খন বেৰ, মানে এটা 9কোণীয়া ষ্ট্ৰাকচাৰ এটা পাব। মই নাজানো এইটো মোৰ ভ্ৰান্ত ধাৰণা নে মোৰ কিবা হেৰি। আপোনাৰ ৰাজেশ্বৰ সিংহৰ দিনত আমি দেখিলো 9কোণীয়া পুখুৰী, নৱগ্ৰহ আৰু এই মন্দিৰটোৰ ষ্ট্ৰাকচাৰটো। আৰু এটা প্ৰবাদ কওঁ এতিয়া, যে ইয়াত এখন শিলৰ ফলক আছিল, সেই ফলকখন মই উলিয়াব পৰা নাই, কিন্তু তাত হেনো লিখা আছিল, শীত সূৰ্য তপত গ্ৰীষ্মত ব্ৰহ্মপুত্ৰৰ বায়ুৰ দ্বাৰা সমস্ত শোধকৰ এই ঠাইতে চন্দ্ৰ ভাৰতীৰ মণ্ডপ আছিল বুলি। চন্দ্ৰ ভাৰতী, এতিয়া চন্দ্ৰ ভাৰতী বুলি বুজাইছে অনন্ত কণ্ডলীক। 1751 চনত তাৰমানে উমানন্দত বোলে, যেতিয়া নৰনাৰায়ণ স্বৰ্গদেউ প্ৰথম আহিছিল কামৰূপলৈ, 1551 চনত হেনো তাত মহাভাৰত পাঠ কৰিছিল পণ্ডিতসকলে। আৰু তেতিয়া পণ্ডিত অনন্ত কণ্ডলী আছিল স্পেচিয়েল গেষ্ট, বিশেষ নিমন্ত্ৰিত অতিথি। আৰু এই স্থানত চন্দ্ৰ ভাৰতী, তেওঁৰ নাম চন্দ্ৰ ভাৰতী বুলি কৈছে, এই স্থানত মানে ব্ৰহ্মপুত্ৰৰ এই পৰিৱেশৰ মাজত
তেওঁৰ কাৰণে এটা মণ্ডপ সজাই তেওঁক ইয়াত আশ্ৰয় দিছিল। গতিকে ইয়াত ৩-৪টামান আখ্যান আছে। এইটো এটা পুৰণি বুৰঞ্জীৰ সমল হিচাপে লৈ আপোনালোকলৈ মই এই তথ্যখিনি আগবঢ়ালো। আশা কৰোঁ আপোনালোকে ভাল পাব। ধন্যবাদ।